নমস্কাৰ আপোনালোকৰ কাৰণে এটা নতুন সাৰ্কুলাৰ ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছো ইয়াত চাওক ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা দিছে এইটো ৰেলৱে পুলিচৰ কাৰণে এইটো সাৰ্কুলাৰ দিয়া হৈছে সাব ইন্সপেক্টৰ এণ্ড কনষ্টেবল ৰেলৱে প্ৰটেকচন ফ'ৰ্স এণ্ড ৰেলৱে প্ৰটেকচন স্পেচিয়েল ফ'ৰ্স ইন্সপেক্টৰ আৰু কনষ্টেবলৰ কাৰণে এই সাৰ্কুলাৰটো দিয়া হৈছে আৰু এইটো সম্পূৰ্ণ অনলাইন প্ৰচেছত হ'ব ইয়াত চাওক CN নম্বৰ দিয়া হৈছে RPF 01/2024 সাব ইন্সপেক্টৰ আৰু RPF 02 2024 কনষ্টেবল ইয়াৰ কাৰণে কিমান পোষ্ট আছে মই তলত দেখুৱাই দিম ইয়াত চাওক ওপেনিং ডেট অফ এপ্লিকেশন লোৱা ডেট আৰম্ভ হৈছে 15 এপ্ৰিল 2024 ৰ পৰা 14 মে 2024 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে চাওক এডুকেশনাল কোৱালিফিকেশন লাগে গ্ৰেজুৱেট BA পাছ হ'ব লাগে সাব ইন্সপেক্টৰ কাৰণে আৰু কনষ্টেবলৰ কাৰণে ক্লাছ 10 পাছ হ'লে হ'ব আৰু ইনিশিয়াল পে যেটো প্ৰাথমিক পে হ'ব হেতু 35400 টকাৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ কাৰণে এজ লিমিট দিয়া হৈছে 20 বছৰৰ পৰা 28 বছৰলৈকে বয়স লাগিব আৰু সাব ইন্সপেক্টৰ কাৰণে পোষ্ট দিয়া হৈছে 452টা আৰু ইয়াৰ চাওক ইনিশিয়াল পে পাব কনষ্টেবলে ইনিশিয়াল পে পাব 21700 টকা আৰু বয়সটো চাওক 18 বছৰৰ পৰা 28 বছৰলৈকে দিয়া হৈছে আৰু ইয়াৰ কাৰণে পোষ্ট দিয়া হৈছে 4208 এনেকৈ টোটাল 4660টা পোষ্ট আছে অলপ তলৰ পিনে চালে ইয়াত চাওক দিয়া হৈছে 3 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে সকলো ক্যান্ডিডেটৰ বাবে ডিউ টু কোভিড-19 পেণ্ডেমিক যেটো কোভিড-19 পেণ্ডেমিকৰ কাৰণে মহামাৰীৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে আৰু ইয়াত চাওক এইটো 1/7/2024 তাৰিখত এইখিনি বয়স হ'ব লাগিব যিখিনি মই মেনশন কৰিছো ওপৰত আৰু ইয়াক 3.0 পইণ্টত চাওক ক্যান্ডিডেট এজনে হিহতে ওয়েট কৰি আছে BA বা মেট্ৰিকৰ ৰিজাল্টৰ কাৰণে হিহতে কিন্তু আবেদন কৰিব নোৱাৰিব যেহেতু কমপ্লিট হৈছে হিহতে আবেদন কৰিব পাৰিব আৰু ইয়াত তলৰ পিনে 7.0 যেটো আছে হেতু চাওক ওমেনৰ কাৰণে 15% পোষ্ট ৰিজাৰ্ভেশন কৰা হৈছে আৰু ইয়াত তলৰ পিনে চাওক SC ST OBC EWS ক্যান্ডিডেটৰ কাৰণে যিমানবোৰ ইনফৰমেশন আছে হেতু CN ৰেলৱে ডিপাৰ্টমেণ্টৰ যেটো এডভাৰটাইজমেন্ট থাকে সম্পূৰ্ণ এডভাৰটাইজমেন্ট তাত উল্লেখ কৰা আছে হেতু মই ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব ইয়াত 9.0 যেটো পইণ্ট আছে ইয়াত চাওক মোড অফ এক্সামিনেশন প্ৰথমতে কম্পিউটাৰ বেসড এক্সামিনেশন হ'ব CBT কম্পিউটাৰ বেসড টেষ্ট এক্সামিনেশন হ'ব আৰু ইয়াৰ পিছত ফিজিক্যালি এফিচিয়েন্সি টেষ্ট হ'ব PET ইয়াৰ পিছত ফিজিক্যালি মেজাৰমেন্ট হ'ব আৰু ইয়াত তলৰ পিনে চাওক এপ্লিকেশন ফিজ দিয়া হৈছে ফৰ অল ক্যান্ডিডেটস যিহতে SC ST ex servicemen female minority or economically backward class বাদে যিমানবোৰ থাকিব হিহঁতৰ কাৰণে 500 টকা আৰু এই যিকেইটা নাম কলো সেইকেইটাৰ কাৰণে 250 টকা এপ্লিকেশন ফিজ হ'ব আৰু তলৰ পিনে এটা নোট দিয়া হৈছে চাওক যিহতে CBT কম্পিউটাৰ বেসড টেষ্ট এই যেটো কম্পিউটাৰ বেসড টেষ্ট হ'ব ইয়াত যদি এটেন্ড হয় তেনেহলে এপ্লিকেশন ফিজ তো যিমান আছে হেতু ৰিফান্ড কৰি দিব আকৌ ঘূৰাই দিব আৰু ইয়াত চাওক RRBৰ ফালৰ পৰা যি কিটা ওয়েবসাইট দিয়া আছে আমাৰ অসমৰ কাৰণে গুৱাহাটীটো আছে গুৱাহাটীৰ ওয়েবসাইট আছে হেতু মই দি দিম এটো হল গুৱাহাটীৰ ওয়েবসাইট এটো মই ভিডিও ডেসক্ৰিপচনত পিন কৰি দিয়া থাকিব তাৰ পৰা আপোনালোকে ভিজিট কৰি ডিটেইলছ খিনি চাই ল'ব পাৰিব আপোনালোকৰ ৰিজাল্ট বা যিমানবোৰ অন্যান্য তথ্য জানিব লগা আছে সেইবোৰ চাই ল'ব পাৰিব চাকৰি এনেকুৱা ধৰণৰ নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভাল লাগিলে ভিডিওবোৰত লাইক কৰিব ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ